হেল্ল' ভিউয়াৰ্স, আজি এটা ধুনীয়া পিঠা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে যিকোনো উৎসৱ পৰ্বণতে এক মাহ আগতে বনাই থৈ দিব পাৰিব। ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। প্ৰথমৰ পৰা শেষলৈ চালেহে আপোনালোকে গম পাব মই কেনেকৈ বনাইছোঁ। একদম ঘৰুৱা পদ্ধতিত কেনেকুৱা বনাইছোঁ আপোনালোকে চালেহে গম পাব। এতিয়া চাওক, ভিতৰখন চাওক, একদম ছফ্ট আৰু বাহিৰত একদম ক্ৰিস্পি। একদম ঘৰুৱাভাৱে ঘৰতে থকা বস্তু দি মই বনাইছোঁ। আহকচোন কেনেকৈ বনাইছোঁ। প্ৰথমতে এটা মেজাৰমেণ্ট কাপ লৈছোঁ, সেইটো দি আধা কাপ মই চেনি লৈছোঁ আৰু 3 কাপ পানী লৈছোঁ। আপোনালোকে যিকোনো এটা কাপ ল'ব বা বাতি ল'ব, 1 কাপ যদি চেনি দিয়ে 3 কাপ পানী দিব। এই ৰেচিঅ'টো মনত থাকিলে হ'ল। পাছত এইখিনি গেছত দিছোঁ। গেছত বহাই দিছোঁ, বহাই দি উতল আহিব দিম এতিয়া। ইফালে উতল আহিব দিছোঁ, এইফালে মই এলাচি 3টামান লৈছোঁ, লৈ ভালকৈ খুন্দনাত খুন্দি লৈছোঁ। ভালকৈ খুন্দি লৈছোঁ। ইয়াৰ বাকলিটো মই পেলাই দিম, ইয়াৰ গুটিকেইটাহে মই থেতালি মই ইয়াতে দি দিম। এতিয়া এইখিনি চাই লৈছোঁ হৈছে নে নাই চাওক। পিছল পিছল অকণমানো হোৱা নাই। যেতিয়ালৈকে পিছল পিছল ভাৱ নহয়, 1টাৰ 2টাৰ আমাক নালাগে। আমি 1টাৰো নবনাওঁ, 2টাৰো নবনাওঁ, আমি অলপ ঘন কৰিম। এতিয়া মই ইলাচিৰ বাকলিকেইটা পেলাই দিছোঁ, গুটিকেইটা মই দি দিছোঁ। এতিয়া চাওক ভালকৈ যেতিয়া উতল আহি গৈছে, উতল আহাই মই কি কৰিছোঁ, ইয়াতে মই কি কৰিছোঁ, গোলমৰিচৰ গুড়ি দিছোঁ। মই বগা গোলমৰিচৰ গুড়ি দিছোঁ, আপোনালোকে কলাও দিব পাৰে। মোৰ বগা আছিল কাৰণে মই বগা গুড়ি দিছোঁ। এতিয়া মই নিমখ 2 চিকুটমান নিমখ দিছোঁ। নিমখ দি ভালকৈ গৰম হ'ব দিছোঁ। গৰম হৈ অকণমান চাই লৈছোঁ চাওক। এতিয়া মোৰ ধুনীয়া পিছল পিছল হৈছে। এনেকুৱা পিছল পিছল হ'লে যিটো বাতি দি মই চেনি জুখিছোঁ বা কাপেদি, সেই চাউলৰ গুড়ি মই 2 কাপ দিছোঁ। মই চাউলৰ গুড়ি দিছোঁ, এইটো কিনা চাউলৰ গুড়ি দিছোঁ। মই কিন্তু ঘৰতো বনোৱা নাই, কিনা চাউলৰ গুড়ি মই কিনি আনিছোঁ। পেকেট কিনি আনি মই এইটো দি বনাইছোঁ। এতিয়া মই ইয়াতে হালধি দিম। হালধি মই 2 চিকুটমান হালধি দিম। অকণমান কালাৰটো হালধীয়া হ'বলৈকে আপোনালোকে কালাৰো দিব পাৰে। মই কালাৰটো বেছি নিদিলোঁ, মই হালধিকে দিছোঁ। বা বিটৰুটো আপোনালোকে দি দিব পাৰে ৰঙা হ'বৰ কাৰণে, বিটৰুটৰ জুইচ। এতিয়া মই যেতিয়া এনেকৈ মানে কেৰাহীখনত লাগি অহা নাই, তেতিয়া মই নমাই থৈছোঁ। নমাই থৈ অকণমান ঠাণ্ডা কৰি লৈছোঁ। গৰমে গৰমেতো হাত দিব নোৱাৰি, কিন্তু এইটো অলপ গৰম গৰম থাকোঁতে মাৰি ল'ব লাগিব। এতিয়া ভালকৈ অলপমান সময় 2 মিনিটমান সময় ঠাণ্ডা হ'ব দিছোঁ। এতিয়া ইয়াতে মই আধা চামুচ মই ঘি দিছোঁ, খাটি ঘি। এতিয়া মই বেকিং ছ'ডা দিছোঁ। বেকিং পাউডাৰ নহয় দেই, বেকিং ছ'ডা, মনত ৰাখিব, বেকিং ছ'ডা। এতিয়া ভালকৈ মই এইখিনি যেতিয়া কুম গৰম হৈ আছে, তেতিয়া মই মঠি ল'ম, ভালকৈ মঠি ল'ম। এনেকুৱাকৈ মঠিম যে মঠোতে কি হ'ব জানেনে, একদম মানে সেই প্লেটখনতো লাগি নাথাকিব আৰু হাততো নালাগিব। হাতত যদি লাগি আহে অলপমান প্ৰথমতে ঘি লগাই ল'ব। ঘি লগাই লৈ তাৰপিছত হাতখন দি মাৰি থাকিব, তেতিয়া আৰু হাততো নালাগে। এনেকৈ মঠি চাওক, হাততো নালাগে আৰু প্লেটখনত নালাগে। ঠিক এনেকুৱা মুহূৰ্তত ধুনীয়াকৈ পিঠাটো বনাব পাৰিব। এতিয়া আহক মই পিঠাটো বনাম। তাৰ আগতে চাওক, বগা তিল লৈছোঁ। আপোনালোকে কলা তিলো ল'ব পাৰে বা কলা তিল বগা তিল দুয়োটাই মঠি ল'ব পাৰে, দুয়োটাই দি ল'ব পাৰে, দি লৈ পিঠাটো বনাব পাৰে। এতিয়া চাওক, ইয়াৰ পৰা যাক যিমান ডাঙৰ পিঠা লাগে সিমানখিনি ডাঙৰ পিঠা বনাব পাৰিব। নিজৰ নিজৰ চইচ, কাক কিমান ডাঙৰ লাগে। কিন্তু মিডিয়াম চাইজৰ পিঠা বনালেহে দেখাটো ভাল লাগে আৰু মানুহক দিলেও বা নিজে খালেও পেলনি নাযায়। এনেকৈ লাডু কৰি এই তিলখিনিত এটা হেঁচা মাৰি দিছোঁ চাওক। হেঁচা মাৰি দিলেও ইয়াৰ পৰা বহুত তিল উঠি আহিব, যিখিনি থাকিব সেইখিনি দেখাত ভাল লাগিব আৰু দেখাত ভাল লগাৰ কাৰণে দিছোঁ। কিন্তু তিলটো ভাজি নল'ব দেই, তিলটো কেঁচা তিলে ল'ব। এনেকৈ মই এখন প্লেটত মই ঘি সানি লৈছোঁ, ঘি সানি লৈ তাতে থৈ দিছোঁ, নহ'লে তলত লাগি থাকিব পাৰে। এনেকৈ মই গোটেইখিনি পিঠা বনাই লৈছোঁ চাওক, দেখিছেনে? গোটেইখিনি পিঠা এনেকৈ বনাই লৈ প্লেটখনত ৰাখিছোঁ। কিন্তু এই পিঠাটো আপোনালোকে যদি অলপমান গেলগেলা হৈ যায়, তেতিয়া আপোনালোকে ফ্ৰিজৰ ভিতৰত 10 মিনিটৰ কাৰণে থৈ দিবচোন। থৈ দি বা 5 মিনিট থ'ব, 5 মিনিট থৈ দি আপোনালোকে এই পিঠাটো ভাজিব, চাব আৰু ধুনীয়া হ'ব পিঠাটো। যদি ফ্ৰিজত নথয় কোনো দৰকাৰ নাই, ফ্ৰিজত নথলেও হ'ব, অলপ বাহিৰত থৈ দিলে হ'ল 5 মিনিটমান। এতিয়া মই এটা
পিঠা দি চাইছোঁ তেলখিনি কি জানে মই মিঠাতেলত দিছোঁ মই মিঠাতেলটো ভালকৈ উতলাই লৈছোঁ উতলাই লৈ ঠাণ্ডা কৰি লৈছোঁ ঠাণ্ডা কৰি অকণ যেতিয়া গৰম হৈছে তেতিয়াহে দিছোঁ যদি বেছি গৰমত দিয়ে কিন্তু পিঠাটো ওপৰেদি একদম পুৰি যাব ভিতৰেদি একদম কেঁচা থাকিব সেইকাৰণে একদম ডুবোৱা তেলত কম গৰমত এই পিঠাটো ভাজিব লাগিব আৰু মিঠাতেলত ভাজিলে মিঠাতেলটো আগতে গৰম কৰি ল'ব গৰম কৰি ঠাণ্ডা কৰি ল'ব আৰু ৰিফাইন তেলত ভাজিলে তেলটো কম গৰম কৰি তাৰপিছত দিব এনেকৈ এখন জালি মানে হেৰিত পাত্ৰত থৈ দিছোঁ ঠাণ্ডা হ'ব দিছোঁ এনেকৈ মই এটা দি চাইছোঁ তাৰপিছত একেলগে মই 4টা 5টা তেল অনুযায়ী যোনে যিমান তেলত ভাজে সিমানখিনি যিমানখিনি আটে সিমানখিনি দিব দি কেনে উল্টাব নালাগে নুল্টাই কেনে ধুনীয়াকৈ তাতেই সেই ডুবা তেলতে ভাজি থাকি অকণমান লৰাই দিব লাগে দিলে সেইটো কম জুইত ভাজি থাকিলে অট'মেটিকলি ধুনীয়াকৈ হৈ যায় একদম অলপমান চাইডবিলাক ফাটি যায় ভাল লাগে আৰু খায়ো ভাল লাগিব দেখাতো ভাল লাগে দেখিছেনে মোৰ যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব বেছি ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুকত যিবিলাক ফ্ৰেণ্ড আছে তেওঁলোকে মোৰ চেনেলটো আপোনালোকে পেজটো ফ'ল' কৰি থ'ব তেতিয়াহে ধুনীয়া আহিব লগা মানে পিঠাবিলাক আপোনালোকে পাই থাকিব মোৰ চেনেলত বহুত পিঠা আছে আপোনালোকে চাব পাৰিব থেংক ইউ